Hello students and welcome to EduStation. আজি মই তোমালোকৰ আগত chemistry class 12 NCERT haloalkanes and haloarenes physical properties of haloalkanes and haloarenes to লৈ আহিছো. Last videoত আমি preparation of haloalkanes and haloarenes বিষয়ে discuss কৰিছিলো. আজি আমি properties বিষয়ে discuss কৰিম. আমি chemical physical দুইটা properties discuss কৰিম. আজি ভিডিঅ'টোত আমি physical properties বিষয়ে discuss কৰিম. Physical properties to discuss কৰাৰ আগতে মই কিছুমান important কথা তোমালোকক কৈ লওঁ। EduStation তোমালোকৰ কাৰণে লৈ আহিছে video lecture series for both Assamese and English medium students য'ত তোমালোকে chemistry বাহিৰেও experienced faculties বিলাকৰ পৰা mathematics, English, physics, biology এনেকুৱা নিচিনা subject বিলাকৰ video চাব পাৰিবা free of cost. So হেতু কাৰণে তোমালোকে EduStation নামৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ ফাইনেল এক্সামছৰ কাৰণে এই ভিডিঅ'জ বিলাক হেল্প হয় আৰু তোমালোকে এই ভিডিঅ'জ খিনি বাহিৰেও যদি নোটছ ৰেকৰ্ডেড ভিডিঅ'জ টেষ্ট সিৰিজ ডাউট সেশনছ চাবলৈ বিচাৰা বা তোমালোকৰ এক্সামৰ কাৰণে তোমালোকৰ হেল্প হোৱাটো তোমালোকে বিচাৰা তেন্তে তোমালোকে পেইড কোৰ্স ল'ব পাৰিবা এই পেইড কোৰ্সটোৰ কাৰণে তোমালোকে EduStation একাডেমিক নামৰ যোনটো এপ আছে হেতু ডাউনলোড কৰিব লাগিব EduStation একাডেমিক এপটো ডাউনলোড কৰিবৰ কাৰণে তোমালোকে প্লে ষ্টৰত গৈ EduStation একাডেমিক এপটো ইনষ্টল কৰিবা ইনষ্টল কৰাৰ পিছত তোমালোকে ৰেজিষ্ট্ৰেচন প্ৰসেস এটা কৰিব লাগিব ৰেজিষ্ট্ৰেচন প্ৰসেসটোৰ কাৰণে তোমালোকে ফাৰ্স্ট অফ অল তোমালোকৰ ফুল নেমটো ফিল আপ কৰিবা দেন ফোন নাম্বাৰ দেন ইমেইল আইডি দি তোমালোকে ৰেজিষ্টাৰ কৰিবা দেন ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যোনটো তোমালোকে মেইল আইডি আছে বা ফোন নাম্বাৰটো দি তোমালোকে লগইন কৰিবা লগইন কৰাৰ পিছত এনেকুৱা নিচিনা হোম পেজ এখন দেখা পাবা এনেকুৱা নিচিনা পেজখনত তোমালোকে যদি তোমালোক ক্লাছ 12 সায়েন্স ষ্ট্ৰীমৰ ষ্টুডেন্ট হয় তেন্তে ক্লাছ 12 টো ক্লিক কৰিবা ক্লাছ 12 টো ক্লিক কৰাৰ পিছত এনেকুৱা নিচিনা তোমালোকে পেজ এখন দেখিবলৈ পাবা স্ক্ৰীন এখন দেখিবলৈ পাবা য'ত তোমালোকে তোমালোকৰ পছন্দৰ মতে তোমালোকে কোৰ্স সিলেক্ট কৰিব পাৰিবা যোনটো তোমালোকে ল'ব বিচাৰা হেতু কোৰ্স ল'ব পাৰা ফৰ এডমিশনৰ কাৰণে তোমালোকে স্ক্ৰীনত দেখাই থোৱা নম্বৰটোত কন্টেক্ট কৰিবা তোমালোকে ৰেকৰ্ডেড সেশনছ বা ভিডিঅ'ছৰ বাহিৰেও ইয়াত নোটছ মাইণ্ড মেপিং NCERT চেপ্টাৰ সলিউশনছ বিলাক এক্সাম্পল MCQs এনেকুৱা ধৰণৰ হেল্প বিলাকো পাবা সো যদি তোমালোকে কেমিষ্ট্ৰি কন্টেন্ট যেনে ক্লাছ 12 যদি চাবলৈ বিচাৰা বা ক্লিক কৰা তেতিয়া এনেকুৱা নিচিনা ওভাৰভিউ পাবা কন্টেন্ট ডেমো য'ত তোমালোকে অপশনছ বোৰ পাবা NCERT বুক এনিমেটেড ভিডিঅ'জ সলিউশনছ চেপ্টাৰ ওয়াইজ তোমালোকৰ সুবিধা মতে তোমালোকে ক্লিক কৰি মেলি তোমালোকৰ যোনবিলাক নোটছ হয় বা ভিডিঅ'ছ হয় সেইবিলাক চাব পাৰিবা সো তোমালোকে এডমিশনৰ কাৰণে বা কোৰ্সটো বাই কৰিবৰ কাৰণে তোমালোকে EMI টো ল'ব পাৰা যোনবিলাক ষ্টুডেন্টছে ওৱান টাইম বাই নকৰা তেতিয়া হলে তোমালোকৰ কাৰণে EMI অপশনটো দিয়া আছে EMI টো তোমালোকে বাই কৰিব পাৰা এডমিশনৰ কাৰণে এই নম্বৰটোত কন্টেক্ট কৰিবা আৰু মোক কুপন কোডটো ইউজ কৰিব পাৰিবা যোনটো হৈ গ'ল PRIYA10 PRIYAKHI10 সো এতিয়া আহা আমি haloalkanes physical properties টো বিষয়ে ডিসকাস কৰো So, আজি ভিডিঅ'টোত আমি physical properties of haloalkanes and haloarenes বিষয়ে ডিসকাস কৰিম physical properties বুলি ক'লে outermost properties বিলাকৰ বিষয়ে আমি ডিসকাস কৰিম যেনেকৈ physical state বুলি ক'লে solid liquid gases কোনটো ষ্টেটত থাকে হেতু বিষয়ে ডিসকাস কৰিম then solubility কিহত soluble হ'ব কিহত dissolve হ'ব আমাৰ haloalkanes and haloarenes হেতু বিষয়ে ডিসকাস কৰিম next আহিব আমাৰ density বুলি ক'লে আমি জানো mass by volume so কাৰ কিমান density হ'ব কেনেকুৱা টাইপৰ haloalkanes আৰু কেনেকুৱা টাইপৰ haloarenes কেনেকুৱা নিচিনা density হ'ব হেতু বিষয়ে পঢ়িম then lastly আমি boiling point বা melting point বিষয়ে পঢ়িম boiling point হৈ গ'ল কিবা এটা বস্তু আমি লিকুইডৰ পৰা গ্যাস ষ্টেটলৈ লৈ যোৱাটোকে আমি boiling point বুলি কওঁ সো কিমান boiling point হয় হেতু বিষয়ে আমি ডিসকাস কৰিম সো আহা আমি ফাৰ্স্ট টপিকটো ডিসকাস কৰো যোনটো হৈ গ'ল আমাৰ physical state সো physical state বুলি ক'বলৈ গ'লে haloalkanes বিলাক আমাৰ colorless থাকে যেতিয়া আমাৰ pure formত থাকিব মেইনলি তোমালোকে colorless দেখিবা exceptional কিছুমান bromide আৰু iodine compounds বিলাক তোমালোকে কেতিয়াবা color দেখিবা কিন্তু মেইনলি তোমালোকে colorless compounds দেখিবা আৰু আমাৰ যোনবিলাক halogen compounds বোৰ হয় বহুত এটা volatile হয় আৰু sweet smell থাকে smell টো আমাৰ sweet থাকে মানে smell নথকা নাথাকে মেইনলি আমাৰ odor থাকে odor হৈ গ'ল মানে smell তাৰ পিছত আমাৰ lower members বিলাক কি হয় gases হয় at room temperature আৰু higher members বিলাক liquids or solids হয় lower members যেনেকৈ আমাৰ CH3Cl এটো কি হয় আমাৰ মিথাইল ক্লোৰাইড এটো আমাৰ লোৱাৰ মেম্বাৰ হয় বা C2H5Br এইবিলাক আমাৰ লোৱাৰ মেম্বাৰস হয় সো এইবিলাক এনেকুৱা নিচিনা কম্পাউণ্ডছ বিলাক আমাৰ কি থাকে মেইনলি গ্যাসেস থাকে
Next, আমাৰ hello arenes বিষয়ে যদি কওঁ, hello arenes বিলাক কি হয় either liquid or solid হয়। Similarly, hello alkenes or hello arenes নিচিনা hello arenes বিলাকো আমাৰ liquid আৰু solid state ত থাকে normally যেতিয়া pure form ত থাকিলে। So physical state বিষয়ে যদি আমি ক'বলৈ যাওঁ solid liquid আৰু gas বিষয়ে পঢ়িলো। So mainly আমি ইমান কেইটা points জানিলেই হ'ব আমাৰ hello alkenes আৰু hello arenes বিষয়ে। Next আহিলে আমাৰ boiling point. Boiling point টো আমি অকমান details discuss কৰিম। Boiling point of chlorides and bromides and iodides are considerably কি হয় বুলি কৈছে higher হয় কাতকে higher হ'ব আমাৰ hydrocarbons তকে higher হ'ব of same molecular mass এতিয়া যদি মই তোমালোকক compare কৰি দেখাবলৈ যাওঁ এইটো এটা আমাৰ hydrocarbon কি হয় এইটো এটা ethane হয় so ethane লগত যদি মই compare কৰিব যাওঁ এইটো হৈ গ'ল আমাৰ C2H5Cl এইটো এটা আমাৰ halo alkene হয় halo alkene কেলে হ'ল because ইয়াত আমাৰ ক্লোৰিন আছে so এই কম্পাউণ্ডটো আৰু এই কম্পাউণ্ডটো যদি আমি compare কৰো ইয়াৰ molecular mass টো কি হ'ব বুলি কৈছে ইয়াৰ molecular mass টো আমাৰ বেছি হ'ব য'ত আমাৰ halogen থকা কম্পাউণ্ড হয় কিয় হ'ব ইয়াত এটাই ডিফাৰেন্স আছে ইয়াত আমাৰ যোনটো কাৰ্বন আৰু ক্লোৰিনৰ বন্ডাল হয় ইয়াৰ ওপৰত কি আছে আমাৰ partial positive charge আছে আৰু ইয়াৰ ওপৰত আমাৰ partial negative charge আছে so এই বন্ডাল কি হয় আমাৰ এই বন্ডাল হৈ গ'ল আমাৰ polar bond আৰু ইয়াতকে বেছি polar হয় কাৰ্বন হাইড্ৰজেনতকে আমাৰ এই বন্ডাল বেছি polar হয় আৰু যেহেতু বন্ডাল polar হয় এই বন্ডাল ভাঙিবৰ কাৰণে আমাৰ কি লাগিব বেছি বইল কৰিব লাগিব মানে strong force লাগিব so কি হৈ যায় আমাৰ automatically boiling point টো high হৈ যায় আৰু এটা ৰিজনো তোমালকে চাব পাৰা ইয়াত যোনটো আমাৰ হাইড্ৰকাৰ্বনটো আছে ইয়াত গুটেকিটা আমাৰ হাইড্ৰজেন আছে আৰু এই কম্পাউণ্ডত চাবলৈ গলে এটা কি আহি গ'ল ক্লোৰিন আহি গ'ল ক্লোৰিন টো হাইড্ৰজেনতকে কম্পেয়াৰ কৰিবলৈ গলে মলিকুলাৰ মাছটো বেছি হয় সো ডাঙৰ বেছি হয় কাৰণে তাক আমাৰ ভাঙিবৰ কাৰণে কি লাগিব বেছি বইলিং পইণ্ট লাগিব সো আমাৰ কম্পেয়াৰটিভলি হাইড্ৰকাৰ্বনছতকে আমাৰ যোনবিলাক হেলো এলকেনছ হেলো এৰিনছ হয় স্কিন মলিকুলাৰ মাছৰ বইলিং পইণ্টটো কি হয় হাই হয় আৰু যদি আমি আমি যেহেতু হেলো এলকেনছ পঢ়িছো বেলেগ বেলেগ হেলোজেনছ আমাৰ নাছিলে নে আয়োডিন ব্ৰোমিন ক্লোৰিন ফ্লোৰিন সো আমি যদি সেই হেলোজেনছ খিনি কম্পেয়াৰ কৰিব যাওঁ for the same alkyl group of the boiling point of alkyl group কি হয় আমাৰ decreasing order টো হৈ গ'ল এইটোত আমাৰ decrease হয় this is because increase in the size of mass of halogen atom the magnitude of van der Waals forces increases এতিয়া এই আমাৰ কি পাইছো decreasing order সবতছে কম কাৰ হয় আমাৰ ফ্লোৰিনৰ হয় এতিয়া তোমালোকৰ যদি চাবলৈ যোৱা ফ্লোৰিনটো ওপৰত থাকে দেন আমাৰ থাকে ক্লোৰিন দেন আমাৰ থাকে ব্ৰোমিন দেন আমাৰ আয়োডিন থাকে তললৈ কি আহিছে পেৰিয়ডিক টেবুলত আমাৰ সাইজটো ইনক্ৰিজ হৈ আহিছে এতিয়া তোমালোকে নিজে কোৱাচোন ডাঙৰ বস্তু এটা ভাঙিবৰ কাৰণে আমি বেছি বইল কৰিব লাগিব নে সো কি হৈছে আয়োডিন থকা যোনবিলাক আমাৰ এলকাইল হেলাইড হয় সেইটো আমাৰ বইল কৰিবৰ কাৰণে বেছি টাইম লাগিব সো আমাৰ বইলিং পইণ্টটো অটোমেটিকলি আয়োডিন থকা কম্পাউণ্ডটো বেছি হৈ যায় আৰু তাৰ আমাৰ যেতিয়া আয়োডিন থকা কম্পাউণ্ডটো কম্পেয়াৰ কৰিব যাওঁ ফ্লোৰিন থকা কম্পাউণ্ডৰ লগত তাৰ van der Waals ফোৰ্সটো কি হৈ থাকে ইনক্ৰিজ হৈ থাকে সেইটো এটা ৰিজন কি হয় আমাৰ বইলিং পইণ্টটো হাই হোৱা সো এইটো হৈ গ'ল আমাৰ ট্ৰেণ্ডটো কিহৰ হৈ গ'ল প্ৰথম সবতছে বেছি হ'ব আমাৰ আয়োডিন থকা কম্পাউণ্ড দেন ব্ৰোমিন দেন ক্লোৰিন এণ্ড দেন ফ্লোৰিন নেক্সট আমি the boiling point of isomeric haloalkanes বিষয়ে যদি কওঁ কি হয় আমাৰ ডিক্ৰিজ হয় কিহৰ লগত ইনক্ৰিজ ইন ব্ৰাঞ্চিং এতিয়া মই তোমালোকক এক্সাম্পলৰ লগত দেখাম ইয়াত দেখিবলৈ পাইছো আমি তিনটা টাইপৰ কম্পাউণ্ড তিনটা টাইপৰ বেলেগ বেলেগ কম্পাউণ্ড একেই হয় গোটেইকেইটা সেম আইসোমাৰ কেইটা কাৰ্বন থকা 1 2 3 4 ইয়াতো আছে 1 2 3 4 ইয়াতো আছে 1 2 3 4 কিন্তু গোটেইকেইটাৰ আমি ষ্ট্ৰাকচাৰটো দেখিছনে গোটেইকেইটা দেখিবলৈ বেলেগ বেলেগ এইটো কি হয় আমাৰ চেইন ষ্ট্ৰেইট চেইন কম্পাউণ্ড হয় এইটো আমাৰ ব্ৰাঞ্চিং হয় আৰু এইটো আমাৰ ব্ৰাঞ্চিং এইটো আমাৰ সিঙ্গল ব্ৰাঞ্চিং হয় বিকজ ব্ৰোমিনটো অকল ব্ৰাঞ্চ হৈ আছে এইটো আমাৰ কি হয় বেছি ব্ৰাঞ্চিং মাল্টিপল ব্ৰাঞ্চ আছে CH3 তিনটা ব্ৰাঞ্চ লাগি আছে আৰু ব্ৰোমিন আছে সো কি কৈছে ব্ৰাঞ্চিংৰ লগত আমাৰ কি হৈ যায় ডিক্ৰিজ হৈ যায় কি ডিক্ৰিজ হয় বইলিং পইণ্টটো ডিক্ৰিজ হয় সো আমি বইলিং পইণ্টটো যদি চাবলৈ যাওঁ সবতছে হাইয়েষ্ট কোনটো হয় চেইন কম্পাউণ্ডটো হয় 375 কেলভিন দেন তাতকে কম হৈ গ'ল অকমান ব্ৰাঞ্চ থকাটো 364 দেন তাতকে একেবাৰে কম হৈ গ'ল বেছি ব্ৰাঞ্চিং থকা এতিয়া যদি আমি ৰিজনটো চাবলৈ যাওঁ ইয়াত এটা সিম্পল ৰিজনে আছে ব্ৰাঞ্চিংৰ লগত ব্ৰাঞ্চিং যেতিয়া হৈ যায় আমাৰ বস্তু এটা সৰু হৈ যায় বস্তুটো আমাৰ সাৰফেস এৰিয়াটো কম লৈ লয় এটা ইয়াৰ যদি সাৰফেস এৰিয়া ইমানখিনি লৈছে ইয়াৰ সাৰফেস এৰিয়া কম লৈছে আৰু চেইনটোৱে কি হ'ব আৰু ডাঙৰ সাৰফেস এৰিয়া লৈ লয় সো সাৰফেস এৰিয়া সৰু বস্তু এটা আমাৰ কি হয় বইলিং পইণ্টটো কম হয় সো আমাৰ বেছি আমাক বইলিং পইণ্ট নালাগে কিবা এটা বস্তু আমাৰ গেছিয়াছ ষ্টেটলে নিবলে সো কি হৈ যায় ব্ৰাঞ্চিংৰ লগত আমাৰ বইলিং পইণ্টটো কি হৈ যাব ডিক্ৰিজ হৈ যাব সেম আইসোমাৰ্ছৰ ক্ষেত্ৰত এইটো আইসোমাৰ্ছৰ ক্ষেত্ৰতহে মই কৈছো দেই নেক্সট এতিয়া Next, যদি আমি orthopara, the para isomers have high melting point.
নেক্সট আমি যদি পেৰা অৰ্থ মেটা পেৰা অৰ্থ পজিশনৰ যদি হেলো এলকিনছ আৰু হেলো এৰিনছৰ বিষয়ে ক'বলৈ যাওঁ আমাৰ যোনটো পেৰা পজিশন হয় এইটো আমাৰ পেৰা পজিশন নহয় নে এইটো আমাৰ মেটা পজিশন আৰু এটাও আমাৰ অৰ্থ পজিশন so the para isomers have high melting point as compared to their ortho and meta isomers para isomers কি হয় আমাৰ melting point টো বা boiling point টো সবতছে হাই হয় এইটো এটাই ৰিজন আছে আমি যদি স্ট্ৰাকচাৰ কিটা চাবলৈ যাওঁ ভালছে অলপ চোৱাচোন এই পেৰাটো কি হয় আমাৰ সিমেট্ৰিক হয় সিমেট্ৰি হয় নে এইটো প্লেন অফ সিমেট্ৰি হয় নে এইকিটা আমাৰ সিমেট্ৰি হয় জানো এইটো পজিশনত আছে এইটো এফালে আছে কিন্তু আমাৰ পেৰা পজিশনটো কি হৈছে একদম ষ্ট্ৰেইট কে আছে সো ই কি হয় ক্ৰিষ্টেল লেটিছত ধুনিয়াকে ফিট হৈ যায় সো ক্ৰিষ্টেল লেটিছত ফিট হৈ যোৱা লগালক কিবা এটা বস্তু আমাৰ ভাঙিবৰ কাৰণে কি হয় বেছি বইল কৰিব লাগে আৰু হেতুৱে আমাৰ ৰিজনটো হৈ গল পেৰা আইসোমাৰ কম্পাউন্ড বিলাকৰ বইলিং পইণ্টটো আমাৰ সদায় কি হৈ থাকিব হাই হৈ থাকিব নেক্সট আহিলে আমাৰ ডেন্সিটি যদি আমি চাবলৈ যাওঁ ব্ৰমো আয়োডো আৰু পলিক্লোৰো ডেৰিভেটিভছ অফ হাইড্ৰকাৰ্বনছ আৰু কি হয় ওৱাটাৰতকে হেভিয়াৰ হয় এতিয়া ডেন্সিটি বুলি ক'লে আমি কি জানো মাছ অফ এ ইউনিট ভলিউম অফ এ সাবস্টেন্স ডেন্সিটি ফৰ্মুলাটো কি হৈ গল মাছ বাই ভলিউম সো মাছ যদি বেছি হয় আমাৰ কি হ'ব ডেন্সিটিও বেছি হ'ব এতিয়া সেইটো মই তোমালোকক দেখাবৰ কাৰণে চাৰ্ট এখন দেখাবলৈ বিচাৰিছো ইয়াত বেলেগ বেলেগ কম্পাউণ্ডছৰ আমি ডেন্সিটি ভ্যালুটো দিছো সো ডেন্সিটি আমি ইউনিটটো জানো গ্ৰাম পাৰ মিলিলিটাৰ হয় বিকজ আমাৰ মাছ বাই ভলিউম হয় এতিয়া প্ৰথম তিনটা মই তোমালোকক দেখাইছো এইকিটা এন মানে হৈ গল চেইন কম্পাউণ্ড হয় সো হাইড্ৰকাৰ্বন কিটা ইয়াত সেম হয় C3H7 অকল ডিফাৰেন্সটো কি হয় আমাৰ হেলোজেন কিটা ইয়াত আছে আয়োডিন ইয়াত আছে ব্ৰোমিন আৰু ইয়াত আছে ক্লোৰিন এতিয়া আয়োডিন ব্ৰোমিন আৰু ক্লোৰিনৰ ভিতৰত যদি আমি কম্পেয়াৰ কৰিব চাওঁ কোনটো কম্পাউণ্ডৰ সবতছে কম ডেন্সিটি বুলি কৈছে ক্লোৰিন থকা কম্পাউণ্ড 0.89 এতিয়া পেৰিয়ডিক টেবুলত কেনেকে আছে ক্লোৰিন ব্ৰোমিন আয়োডিন এনেকে নাই নে সো তললে কি হৈছে আমাৰ এটমিক সাইজটো বাঢ়ি আহিছে সো এটমিক সাইজটো বাঢ়ি আছে মানে আয়োডিনৰ কি হয় সবতছে ডাঙৰ আমাৰ এটমিক সাইজ হয় এতিয়া ডেন্সিটি মানে কি হৈ গল মাছ বাই ভলিউম নহয় নে আয়োডিনৰ যদি মাছটো বেছি হয় ডেন্সিটি কি হয় ডাইৰেক্টলি প্ৰপৰ্শনেল টু মাছ হয় আয়োডিনৰ মাছটো বেছি যদি সো আয়োডিন থকা কম্পাউণ্ডটো কি হ'ব অবভিয়াসলি আমাৰ ডেন্সিটিও বেছি হ'ব সো হেতু কাৰণে আমাৰ আয়োডিন থকা কম্পাউণ্ডটো ডেন্সিটি সবতছে বেছি দেন আয়োডিনতকে অলপ সৰু হৈ গল আমাৰ ব্ৰোমিন সো ব্ৰোমিনৰ ডেন্সিটিটো তাতকে অকমান কম আৰু তাতকে কম হৈ গল আমাৰ ক্লোৰিনৰ হেতু হৈ গল 0.89 সো আমাৰ ডেন্সিটিটো আমি এনেকে উলিয়াও ঠিক তেনেকে আৰু যদি বাকি তিনটা এক্সাম্পল চাবলৈ যাওঁ এটো হৈছে আমাৰ CH2Cl2 নেক্সট আহিলে আমাৰ CaCl3 আৰু নেক্সট আহিলে CaCl4 ইয়াত আমাৰ কি আছে একেটা টাইপৰ হেলোজেন আছে নে কি হেলোজেনটো আছে Cl হেলোজেনটো আছে এতিয়া আমাৰ সবতছে হাইয়েষ্ট কোনটো আছে CCl4 আছে নে কেলে বেছি হল বিকজ ইয়াত আমাৰ চাৰিটা হেলোজেন আছে দেন ইয়াত আমাৰ তিনটা দেন আমাৰ ইয়াত দুটা সো তেনেকে আমাৰ এই ভ্যালুজ কিটা ডিক্ৰিজ হৈ আহিছে সো ডেন্সিটি বুলি ক'লে আমি কি গম পাম ডাইৰেক্টলি প্ৰপৰ্শনেল টু মাছ সো মাছ যদি বেছি হয় অবভিয়াসলি আমাৰ কি হ'ব ডেন্সিটিটো বেছি হৈ গৈ থাকিব নেক্সট আমি সলিবিলিটিৰ বিষয়ে ডিসকাস কৰিম সো সলিবিলিটিৰ বিষয়ে ডিসকাস কৰিবলৈ যদি যাওঁ আমি দেখিবলৈ পাইছো যে দে আৰ স্লাইটলি সলিবল ইন ওয়াটাৰ হেলোএলকিনছ আৰু হেলোএৰিনছৰ আমি যেতিয়া নেচাৰ অফ বন্ডৰ বিষয়ে পঢ়িছিলো তেতিয়া আমি পঢ়িবলৈ পাইছিলো তাহাঁতি স্লাইটলি পোলাৰ হয় সো পোলাৰ বস্তু পোলাৰত ডিজলভ হয় নন পোলাৰ সো ওয়াটাৰটো আমাৰ পোলাৰ সলভেন্ট হয় হেতু কাৰণে আমাৰ ইয়াত কি হয় স্লাইটলি সলিবল হয় বিকজ তাহাঁতৰ স্লাইটলি পোলাৰ ক্যাৰেক্টাৰ এটা আছে আৰু কি হয় দে আৰ সলিবল ইন নন পোলাৰ সলভেন্ট যেনেকে এলকহল ইথাৰ্ছ এটসেট্ৰা এটোত আমাৰ কি হয় বেছিকে সলিবল হয় ইয়াৰ ৰিজনটো হৈ গল this is because in order to dissolve in water energy is required to overcome the attraction so this is because in order to dissolve in water energy is required to overcome the attraction between the haloalkane molecules and break the hydrogen bond between the water molecule ইয়াত আমি দেখিবলৈ পাইছো হাইড্ৰোজেন বন্ড বোলা বস্তু এটা সো হাইড্ৰোজেন বন্ডটো ক'ত থাকে আমাৰ ওয়াটাৰত থাকে ওয়াটাৰত কি হয় আমাৰ হাইড্ৰোজেন বন্ড এটা ফৰ্ম কৰি থাকে কাৰ মাজত হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজত যোনটো এটা কি হয় বহুত এটা ষ্ট্ৰং বন্ড হয় এতিয়া যেতিয়া আমাৰ হেলোএলকেন বা হেলোএৰিন এটা ওয়াটাৰত গুচি যাব এই বন্ডডাল আমাৰ ব্ৰেক কৰি মেলি হেতি নতুন বন্ড এডাল বন্ড ফৰ্ম কৰিব লাগিব আৰু সেই বন্ডডাল ষ্ট্ৰং হ'ব লাগিব কাৰ সমান ষ্ট্ৰং হ'ব লাগিব এই বন্ডডালৰ সমান ষ্ট্ৰং হ'ব লাগিব কিন্তু হিমান ষ্ট্ৰং নহয় হেতু কাৰণে আমাৰ ওয়াটাৰ মলিকিউলছত কি হয় ভালছে হেতি ডিজলভ নহয় so কি হয় less energy is released when attractions are set up between the haloalkane and the water molecules as these are not strong as the original hydrogen bond in water hetu eta reason হৈ গল আমাৰ slightly soluble in water so যদি আমাৰ but they tend to dissolve in organic solvent ত আমাৰ dissolve হয়
কেলে হয় because the new intermolecular attraction between haloalkanes and solvents molecules have much the same strength as the one being broken in the separate haloalkane and solvent molecules. আমাৰ কি থাকে solvent বিলাকত যেনেকে alcohol ethers হাইড্ৰোজেন বন্ডটো ইমান ষ্ট্ৰং নাথাকে যিমান আমাৰ ৱাটাৰ্ছত থাকে সো যেতিয়া আমাৰ haloalkanes বা haloarenes বোৰ আমি তেনেকুৱা নিচিনা solventত dissolve কৰি দিও আমাৰ যোনটো নতুন বন্ড এডাল ফৰ্ম কৰিব এই বন্ডডালৰ ষ্ট্ৰেংথটো কি হয় অলপ ষ্ট্ৰং ষ্ট্ৰেংথ থাকে সো কি হয় তাত আমাৰ easily soluble হয় সো এই ৰিজনটো হৈ গল আমাৰ solubility waterত কেলে আমাৰ slightly soluble হয় আমাৰ non polar solventsত কেলে কি হয় বেছিকে soluble হয় সো physical properties ত আমি ইমানখিনি ডিসকাস কৰিলে হ'ব নেক্সট ভিডিওত আমি chemical properties ৰ বিষয়ে পঢ়িম haloalkanes আৰু haloarenes so students thank you for watching the video